নমস্কাৰ ফ্ৰেণ্ডসকল, আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে এই মাহত অৰ্থাৎ জুন মাহত আপোনালোকে দালি চেনি নিমখ ক্ৰয় কৰিব নোৱাৰিব। কাৰণ এইটো কেইদিনমান আগতে CM ছাৰে কৈ দিছে, এই জুন মাহত দালি চেনি নিমখ 100 টকাত যে ক্ৰয় কৰি আহিছিলে এই 7 মাহ ধৰি, অৰ্থাৎ ভোটৰ আগৰ যিটো 7 মাহ আছিলে সেই 7 মাহত দালি চেনি নিমখ ক্ৰয় কৰি আহিছিলে, এতিয়া এই জুন মাহত এই দালি চেনি নিমখ নাপাব, জুলাই মাহতো নাপাব। কাৰণ জুলাই মাহত নতুন বাজেট অনুষ্ঠিত কৰিব, এই বাজেটত দালি চেনি নিমখ লগতে মিঠাতেল ধৰা হ'ব, তাৰ পিছতহে আপোনালোকে লাভ কৰিব পাৰিব দালি চেনি নিমখ বিনামূলীয়া। তো এইটো এটা ভাল খবৰ, যিহেতু CM ছাৰে কৈছিলে ভোটৰ আগতে যে এইবাৰ যদি বিজেপি চৰকাৰ আহে দালি চেনি নিমখ একেবাৰে বিনামূলীয়া কৰি দিব, অৰ্থাৎ 100 টকা দিব নালাগে। ইমান দিন 100 টকাত এই তিনিটা বস্তু পাইছিলে, দালি চেনি আৰু নিমখ। এতিয়া দালি চেনি নিমখ একেবাৰে ফ্ৰী কৰি দিব, কিন্তু এইটো ফ্ৰী কৰাৰ আগতে বাজেটত অন্তৰ্ভুক্ত কৰিব লাগিব। এতিয়ালৈকে বাজেট হোৱা নাই। আপোনালোকে জানে যে কেইদিনমান আগতে ৰিজাল্ট দিলে, তাৰপিছত শপত গ্ৰহণ হ'ল, এই অকল বাজেটৰ বাবে ৱেইট কৰিব লাগিব। বাজেট অন্তৰ্ভুক্ত হ'ব, অৰ্থাৎ নতুনকৈ বাজেট অনুষ্ঠিত হ'ব জুলাই মাহৰ পৰা। জুলাই মাহৰ পৰা আপোনালোকে নিজেই গম পাব যে এই দালি চেনি নিমখ আপোনালোকৰ বাবে ফ্ৰী কৰি দিব, লগতে মিঠাতেলো দিব। কিন্তু এতিয়া এই জুন মাহটো আপোনালোকে নাপাব, এই মাহটো অকল নাপাব যিটো দালি চেনি নিমখ আপোনালোকক কোৱা হৈছিলে, এই জুন মাহত দালি চেনি নিমখটো নাপাব। তো ফ্ৰেণ্ডসকল, এতিয়া নতুন বাজেটত অন্তৰ্ভুক্ত হ'ব, তাৰ পিছতে আপোনালোকে দালি চেনি নিমখ পাব একেবাৰে বিনামূলীয়াকৈ। তো বাজেটটো জুলাই মাহৰ পৰাহে আৰম্ভ হ'ব, বাজেটত ধৰিব, তাৰ পিছতহে আপোনালোকে আগষ্টৰ পৰাহে লাভ কৰিব পাৰিব দালি চেনি নিমখ। ফ্ৰেণ্ডসকল, এতিয়া কথা হ'ল যে ৰেচন কাৰ্ড আৰু যিসকলৰ নাই, যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতেও এপ্লাই কৰিব পাৰিব আগষ্ট মাহৰ পৰা। ৰেচন কাৰ্ড আগষ্ট নতুবা ছেপ্টেম্বৰৰ পৰা ৰেচন কাৰ্ড এপ্লাই আপোনালোকৰ বাবে আৰম্ভ হ'ব। যদি আপোনালোকৰ কোনোবা ৰেচন কাৰ্ড নাই বা আপোনালোকৰ পৰিয়ালৰ কোনোবা নাম নাই, নামটো উঠাব বিচাৰে বা এড মেম্বাৰ কৰিব বিচাৰে, আপোনালোকে এড মেম্বাৰ কৰিব পাৰিব। যে নতুনকৈ এপ্লাই কৰিব বুলি ভাবিছে, যিসকলৰ অলৰেডি কোনো ৰেচন কাৰ্ডৰ নামে নাই, সিহঁতেও এপ্লাই কৰিব পাৰিব। তো ৰেচন কাৰ্ডৰ বাবে এপ্লাই আপোনালোকে কেনেদৰে কৰিব, কিয়নো এইটো অফলাইনে হৈ আছে, অনলাইনত নহয়। আপোনালোকে অফলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। আপোনালোকৰ যিটো ৱাৰ্ড কমিশ্যনাৰ নতুবা আপোনালোকৰ যিটো ডিলাৰ আছে, সেই ডিলাৰৰ ওচৰত আপোনালোকে ডকুমেণ্টখিনি জমা দিব লাগিব। ডকুমেণ্ট কি লাগিব? প্ৰথমত ৰেচন কাৰ্ডৰ ফৰ্ম লাগিব। ৰেচন কাৰ্ডৰ যিটো ফৰ্ম হয়, ফৰ্ম C নাম্বাৰ, এইটো লাগিব। এইটো আপোনালোকে জেৰক্সৰ দোকানত এভেইলেবল পাই যাব। এই ফৰ্ম চিট ফিল আপ কৰিব লাগিব আপোনালোকৰ অল ডিটেইলছ। তাৰপিছত আপোনালোকৰ যিটো ডকুমেণ্ট, আধাৰ কাৰ্ড, পেন কাৰ্ড, তাৰপিছত ভোটাৰ ID, তাৰপিছত পাছপৰ্ট ফটো, তাৰপিছত আপোনালোকৰ ৰেচিডেঞ্চি এড্ৰেছ প্ৰুফ, সেইকেইটা সকলোখিনি দিব লাগিব। লগতে আপোনালোকৰ ঘৰৰ টেক্স ক্লিয়াৰ আছেনে নাই এইটো দিব লাগিব। তাৰপিছত গেছ চিলিণ্ডাৰ আছেনে নাই, এই গেছৰ নাম্বাৰো দিব লাগিব। এইবিলাক সকলোখিনি ডিটেইলছ ফিল আপ কৰাৰ পিছতহে আপোনালোকে আপোনালোকৰ যিটো নিয়াৰেষ্ট ডিলাৰ আছে সেই ডিলাৰৰ ওচৰত জমা দিব পাৰিব, নতুবা ৱাৰ্ড কমিশ্যনাৰ হাতত জমা দিব লাগিব। তো ৰেচন কাৰ্ড এতিয়ালৈকেও মানে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই, কিন্তু বাজেটৰ পিছতহে, জুলাই মাহত বাজেট হ'ব, জুলাই মাহৰ পিছত আগষ্টত নতুবা ছেপ্টেম্বৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। যেতিয়া ৰেচন কাৰ্ডৰ এপ্লাইৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, তেতিয়া মই আপোনালোকৰ ভিডিঅ' বনাই দিম, এই ভিডিঅ'টো চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰেণ্ডসকল, সেইবাবে আপোনালোকক কৈছোঁ, যদি কোনোবাই নতুন ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰি দিব, সোনকালে আপোনালোকৰ ওচৰত নটিফিকেশ্যন গুচি যাব। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিলে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।